ও হৰি ও ৰাম কৃষ্ণ শংকৰ গুৰু হৰি নাম ও নমো ভগৱতী বাসুদেৱায়। হে কৃপালু বৈষ্ণৱ সমস্ত, ভাগৱতৰ চতুৰ্থ স্কন্ধৰ পুৰঞ্জন সংবাদৰ সপ্তম ভাগী পাঠ আৰু পৰ্যালোচনালৈ আমি আপোনাসৱক সেৱা জনাইছোঁ। পুৰঞ্জন সংবাদৰ স্ত্ৰী বহ হৈ পুৰঞ্জনৰ আত্মবিস্মৰণ এই শীৰ্ষৰ পাঠ আৰু পৰ্যালোচনা আমি ক্ৰমশঃ কৰি আহিছোঁ। আজি সপ্তম ভাগী পাঠত ইয়াৰ যি বাকী অংশ ৰৈ গৈছে, আমি তাৰ পৰা পুনৰ পাঠ পৰ্যালোচনা আৰম্ভ কৰিব খুজিছোঁ। হে কিছু কিছু কৰি বোলে ওচৰ চাপিয়া চৰণে ধৰিয়া আতি বিনয় কৰিয়া চৰণ এৰিয়া পাছে প্ৰণিপাত কৰি ও দুই হাতে মহিষিক আংকুৱালি ধৰি এ কোলাতলৈ লন্ত আনি কৰিয়া সাদৰ এ ভয়ে আতি নিপতি কাম পয়ত ৰতৰ হে আপোনাৰ গাঁৱৰ বখন ধৰি কৰে ও শৰীৰৰ ধূলি জোকাৰিলা মহাদৰে কেশ বান্ধি মুখ মাজি আলিংগিয়া ধৰি এ মহাভয়ে বাক্য বোলে অল্প কৰি দেহৰূপী এই ৰথত আৰোহণ কৰি পাপ আৰু পুণ্যৰ দুটি চক্ৰই ধাৰণ কৰা আমাৰ এই দেহ ৰথক পুৰঞ্জনৰূপী জীৱ অৱস্থান কৰি থাকে। অহংতা আৰু মমতা এই দুই ৰথৰ চকাৰ ইষাদণ্ড। পঞ্চ পাণ হ'ল এই ঘোঁৰাৰ বাঘ জৰি, বুদ্ধি হ'ল এই ৰথৰ সাৰথি, শোক মোহ এই দুটা যুৱলীৰ হুল, পহৰণ হ'ল ৰূপ ৰস গন্ধ স্পৰ্শ আৰু শব্দ। যি স্বৰৰ কথা কৈছিলে, যিটো টোনৰ কথা কৈছিলে, এই টোনেই হ'ল অন্তৰ্যামী ঈশ্বৰৰ নিৰ্বাস। ভগৱন্ত প্ৰভুৰ জীৱাত্মাৰূপ পুৰঞ্জন দেহৰূপী এই প্ৰকৃতিময় যি তত্ত্বত নিৰ্বাস হৈ আছে,
এই দেহৰূপী প্ৰকৃতিৰ মনৰ বৃত্তিৰূপী ভাৰ্যাই হ'ল পুৰঞ্জন স্বৰূপ ৰজাৰ ৰমণী স্বৰূপ ভাৰ্যা। মনৰ বৃত্তিৰ আমি প্ৰত্যেকেই অধীন হৈ থাকোঁ। মনৰ বৃত্তিৰ ওপৰত আমি বিজয় সাব্যস্ত কৰিবলৈ যত্নপৰ হ'লেও আমি বিজয় সাব্যস্ত কৰিব নোৱাৰোঁ। পুৰঞ্জন স্বৰূপ আমাৰ এই জীৱাত্মা স্বৰূপ নিপতিয়ে আমাৰ মনৰ বৃত্তিৰূপী ভাৰ্যাৰ অধীন হৈ থাকিহে সমস্তখিনি কাৰ্য সম্পাদন কৰে। সেইবাবেই মায়াৰূপী মৃগ বা মৃগয়া কৰিবলৈ যাওঁতে পুৰঞ্জনৰ যেন স্মৃতি বিভ্ৰম হৈছে। ভাৰ্যাৰূপী মনৰ পবিত্ৰ শুদ্ধ চিন্তন আৰু ভাৱনবিলাকক তেওঁ যেন তাৰ পৰা ত্যাগ কৰিছে। মনলৈ হিংসা দেশ জেদ ইত্যাদি ভাৱবিলাক আহিছে আৰু সংসাৰৰূপী অৰণ্যৰ মাজত থকা পশুবিলাকক তেওঁ স্বীকাৰ কৰাত লাগিছে। যিমান পৰিমাণৰ প্ৰয়োজন হয় সিমানখিনি স্বীকাৰ কৰিলে বেদে তাক অনুচিত বুলি কোৱা নাই বুলি আমাক ভাগৱত শাস্ত্ৰই কৈছে। প্ৰয়োজনতকৈ যদি বেছি স্বীকাৰ কৰি জীৱ বধ কৰা যায় তেতিয়াহ'লে ই নীতি বহিৰ্ভূত বুলি ভাগৱতৰ ৪ৰ্থ স্কন্ধৰ পুৰঞ্জন সংবাদেও আমাক জানিবলৈ দিছে। ভাগৱতৰ ৪ৰ্থ স্কন্ধত পুৰঞ্জন সংবাদ স্বৰূপ জীৱৰ লগত দেহৰ প্ৰকৃতিৰ, দেহৰ লগত মনৰ বৃত্তিৰূপী ভাৰ্যাৰ যি একাত্ম বন্ধন, এই একাত্ম বন্ধনৰ যোগেদি আমি দেহ তত্ত্বত ঈশ্বৰ তত্ত্বক আমি ঢাকি ৰাখিব খোজোঁ। এই ঈশ্বৰ তত্ত্বক ঢাকি ৰখাৰ ব্যৱস্থাটোৱে আমাক সংসাৰৰূপী বিষয়ৰূপী মায়া আৰু মোহৰূপী বন্ধনৰ মাজত যেন আমাক যান্তনাত ছটফটাবলৈ দিয়ে। ভাগৱতৰ ৪ৰ্থ স্কন্ধত সেইবাবেই পুৰঞ্জন সংবাদ মানেই হ'ল জীৱাত্মাৰূপী আমাৰ এই দেহ তত্ত্বৰ লগত প্ৰকৃতিৰূপী আমাৰ দেহৰ মনৰ বৃত্তিৰূপী ভাৰ্যাৰ এক পৰিপূৰ্ণ দিব্য সংস্কাৰযুক্ত পৰ্যালোচনা ভাগৱতৰ ৪ৰ্থ স্কন্ধৰ পুৰঞ্জন সংবাদৰ অন্তৰ্গত হৈ আমাক জনাইছে, বুজাইছে আৰু শিকাইছে। পুৰঞ্জনে মায়াৰ বশৱৰ্তী হৈ মৃগয়া কৰিবলৈ যেতিয়া সংসাৰৰূপী বনত প্ৰৱেশ কৰিলে তেওঁ তেতিয়া পাহৰি গ'ল তেওঁ ভাৰ্যাৰ কথা। এই ভাৰ্যা মানেই হ'ল মনৰ বৃত্তি। মনৰ বৃত্তি যদি ঈশ্বৰমুখী হয়, মনৰ বৃত্তি যদি বিবেকমুখী হয়, মনৰ বৃত্তি যদি সংস্কাৰমুখী হয়, তেতিয়াহ'লে মায়াৰূপী মৃগৰ পাছে পাছে আমাৰ মন কেতিয়াও ধাবিত নহ'ব। পুৰঞ্জনে দেহৰূপী ৰথত অৱস্থান কৰি পাপ আৰু পুণ্যৰ দুটা চক্ৰৰ চকাৰে সতি টনা সেই ৰথত পঞ্চ ইন্দ্ৰিয়ৰ ঘোঁৰাই সৈতে টনা সেই ৰথখন আগুৱাই নি সংসাৰৰূপী বনত পশু পক্ষী ধেই বধ কৰি আমাক জনালে আৰু বুজালে আমি হলো জীৱাত্মাৰূপী পুৰঞ্জন। আমাৰ মনৰ বৃত্তিৰূপী ভাৰ্যাৰ শুদ্ধতা আৰু পবিত্ৰতাক আমি বৰণ কৰোঁ আৰু আমি ত্যাগ কৰোঁ। সেইবাবেই মন যদি অপবিত্ৰ বা অশুদ্ধ হয়, মনৰ বৃত্তিৰূপী ভাৰ্যা পবিত্ৰতা ভক্তিৰ ৰূপ মায়াৰ বন্ধনৰূপী ৰূপলৈ যেন ধাবিত হয়। সেইবাবেই পুৰঞ্জনৰ আত্মবিস্মৃতি হৈছে তেওঁ মৃগয়া কৰি ঘূৰি আহি তেওঁ অতি আদৰৰ যিগৰাকী ভাৰ্যা আছিলে সেই ভাৰ্যাগৰাকীক তেওঁ ক'তো বিচাৰি পোৱা নাই। ভাৰ্যা মানেই হ'ল মনৰ বৃত্তিৰ আমাৰ আশ্ৰয়। মনৰ বৃত্তিৰ আশ্ৰয় তিনিটা প্ৰকাৰত আমি দেখা পাওঁ, ৰাজসিক, তামসিক আৰু সাত্বিক। এই মায়ামুখী যাত্ৰাই আমাক ৰাজসিক আৰু তামসিক গতিৰ ফালে লৈ যায়। মনৰ শুদ্ধ সাত্বিক বৃত্তিৰূপী ভাৰ্যাই আমাক ভক্তিমুখী, ঈশ্বৰমুখী, ভাগৱতমুখী কৰে। সেইবাবেই এই ৰহস্যময় নাৰীগৰাকী আমাৰ মনৰ বৃত্তিৰ ৰূপ লৈ আমাক কেতিয়াবা ৰাজসিক ভোগৰ ফালে টানি নিয়ে, কেতিয়াবা আমাক তামসিক অহংকাৰৰ ফালে টানি নিয়ে আৰু কেতিয়াবা আমাক শুদ্ধ সংস্কাৰযুক্ত ঈশ্বৰ তত্ত্বৰ ফালে যেন ধাবিত কৰে। সেই কথাকে আমাক পদে জানিবলৈ দি পুৰঞ্জন স্বৰূপ নিপতিয়ে তেওঁ ভাৰ্যাৰূপী মনৰ বৃত্তিৰ ওচৰত যেন এইবাৰ শৰণাপন্ন হৈছে।
মনৰ বৃত্তিৰ ওচৰত যেন তেওঁ কাকুতি কৰিছে, তেওঁ যেন অনুনয় কৰিছে যে মই তোমাক এৰি থৈ মই মায়ামিগৰ পাছে পাছে দৌৰি মই যেন ভুল কৰিছিলোঁ। এয়াই হ'ল মনৰ শুদ্ধতা আৰু পবিত্ৰতা, নিজে কৰা ভুলৰ প্ৰতি নিজৰেই যেন আত্ম অনুশোচনা। নেদিলে কজেহি জনে ব্ৰাহ্মণ কদান হে নকৰিল গংগাৱাদী কৰিতি স্থান নেদিলে অনেকৱালি পুখুৰী মণ্ডপ হে নকৰিলে নানা ব্ৰত নকৰিলে জপ অভিত বুলি যাক তুমি নধৰা ঈশ্বৰী হে নকৰা পহাৰ তুমি যাক কৰি তজু দণ্ড পাইব কত জনমৰ ফলে তেবে সে আমাৰ মনে মিলে কৌতূহলে তজু কৰ্ম নজানো মই জন হে কৰি মোক শিক্ষা মোক হেদন লাখনা। মনৰ বৃত্তিৰূপী ভাৰ্যাৰ শুদ্ধতা আৰু পবিত্ৰতা ভুলুণ্ঠিত হয় যেতিয়া মন মায়াৰূপী মৃগৰ ফালে ধাবিত হয়। এয়াই মনৰ বৃত্তিৰূপী ভাৰ্যাৰ পুৰঞ্জনৰ ৰমণীৰ ভূমিত যেন লুকাই থকাৰ বা পৰি থকাৰ ব্যৱস্থা। পুৰঞ্জনে মৃগয়া কৰি আহি তেওঁ ভাৰ্যাক বিচাৰি পোৱা নাই আৰু দেখিছে ভূমিতেই লুতুৰি পুতুৰি হৈ পৰি আছে তেওঁ ভাৰ্যা। অৰ্থাৎ মায়াৰ মৃগৰ পাছে পাছে আমাৰ মন যেতিয়া ধাবিত হয়, মনৰ এই শুদ্ধ ভাৱৰূপ এই ভাৰ্যাগৰাকী যেন ভূমিত শয়ন কৰি জড় হৈ যোৱাৰ যেন ব্যৱস্থা হৈ যায়। এই মনৰ শুদ্ধ বৃত্তিয়ে সদায় আমাক সংস্কাৰ দান কৰিব খোজে। মনৰ ভাৰ্যাৰূপী মনৰ বৃত্তিয়ে আমাক সদায় সাত্বিক শুদ্ধ গুণৰ ফালে যেন ধাবিত কৰাব খোজে। সেইবাবে সংসাৰ বনত পশুবধ কৰি পাপ অৰ্জন কৰা পুৰঞ্জনৰ এইবাৰ নিজৰেই যেন অনুশোচনা আহিছে আৰু তেওঁ কৈছে, হে মোৰ শুদ্ধ সাত্বিক মনৰ ভাৰ্যাৰূপী, মই তোমাৰ অধীন। তুমি যদি মোক একো নমতাকে থাকা, তুমি যদি মোক একো নোকোৱাকে থাকা, তেতিয়াহ'লে মই কাক লৈনো জীয়াই থাকিম। এই বুলি তেওঁ মনৰ বৃত্তিৰূপী ভাৰ্যাৰ ওচৰত অনুনয় কৰিছে আৰু কৈছে যে তোমাক পবিত্ৰভাৱে ৰাখিবলৈ হ'লে ব্ৰাহ্মণক দান কৰাৰ দৰে আমি ব্ৰহ্মময় জ্ঞান সমস্ততেই দান কৰিব লাগিব। তোমাক শুদ্ধকে ৰাখিবলৈ হ'লে গংগাৰূপী ভক্তিৰ পবিত্ৰতাত আমি সদায় স্নান কৰিব লাগিব। আৰু মোৰ সাত্বিক মনৰ শুদ্ধতাৰূপী ভাৰ্যাক পবিত্ৰ কৰি ৰাখিবলৈ হ'লে নিয়ম আৰু সংযমেৰে সৈতে আমি আমাৰ জীৱনক যেন অনেক আলি পুখুৰী আৰু মণ্ডপেৰে সৈতে সজাই তুলিব লাগিব। জীৱনৰ শুদ্ধ সত্যতাক অনুভৱ কৰিবৰ কাৰণে আমি ব্ৰতৰূপেৰে জীৱনক চঞ্চলতাৰ পৰা মুক্ত কৰি ধীৰ স্থিৰ হোৱাৰ অভ্যাস কৰিব লাগিব। পদে আমাক
এইকেইটা কথা কি জানিবলৈ দিছে যে হে মোৰ সাত্বিক শুদ্ধ মনৰ ভাৰ্যাৰূপী শুদ্ধ সংস্কাৰী, হে মোৰ পানেশ্বৰী, তুমি যদি মোক ভিত্ৰ বুলি নধৰা, তুমি যদি মোক খং ৰাগ আদি নকৰা, তেতিয়াহ'লে এই জনমত মই কিমান যে বেছি কষ্ট পাম তুমি নিজেই এবাৰ অনুভৱ কৰি চোৱা। হে তজু কৰ্ম নজানো মই পজন, হে কৰেও ক শিখা মোক এদণ্ড লক্ষণ, অ আনখান যেন মই নকৰো কাজ, হে স্বামীৰ প্ৰিয় কৰে ভিত্ৰ যে নীলাজ, অ এবে মোক মুখ তুমি দেখায়ো সুন্দৰী, হে অনুৰাগ ভাৱে লাজে অল্পহাই চকৰি, হে মোৰ মনৰ শুদ্ধ সাত্বিক বৃত্তিৰূপী ভাৰ্যা, তোমাৰ এই শুদ্ধ সাত্বিক তত্ত্বক মই ত্যাগ কৰি অশুদ্ধ মায়াৰ তত্ত্বক মই বৰণ কৰি মই মৃগয়া কৰিবলৈ গৈছোঁ। মোৰ ভুল হৈ গৈছে। মই মৃগয়া কৰিবলৈ যোৱাত সাত্বিক শুদ্ধ তুমি মোৰ ভাৰ্যাৰূপ ভূমিতেই যেন শয়ন কৰি অচেতন হৈ জড় হৈ আছা। তুমি মোৰ প্ৰতি কোষ ত্যাগ কৰা, মই যেন তোমাৰ ভিত্ৰ, তুমি মোক স্বামীৰূপেৰে স্বীকাৰ কৰা, তুমি যি কৰিবলৈ কোৱা মই তাকে কৰিম। মই এইদৰে মোৰ মনৰ ইচ্ছাৰে সংসাৰৰূপী বনত মই পশু পক্ষী বধ কৰিবলৈ, মই মৃগৰ স্বীকাৰ কৰিবলৈ যেন মই ভৱিষ্যতে নাযাওঁ। মই তোমাক আজি বাক্য দিছোঁ। হে মোৰ ভাৰ্যাৰূপী সুন্দৰী, তুমি মোৰ ফালে চাই অকণমান মিচিকিয়াই হাঁহা, তেতিয়াহে মই মনত শান্তি অনুভৱ কৰিম। মনৰ তিনিটা ভাৱ, ৰাজসিক, তামসিক আৰু সাত্বিক। সাত্বিকভাৱে আমাক ঈশ্বৰমুখী কৰে, ৰাজসিকভাৱে আমাক ভোগ বিলাস আনন্দৰ ফালে নিয়ে, আৰু তামসিকভাৱে আমাক ক্ৰোধ অহংকাৰ জিদ আদিত ৰমণ কৰে। মৃগয়াস্বৰূপ মায়াৰ পাশত বন্দী হোৱাৰ ব্যৱস্থাই হ'ল সাত্বিক গুণক ত্যাগ কৰি ৰাজসিক আৰু তামসিক গুণৰ অধীন হৈ আমি নিজৰ ভোগ বিলাস আৰু আনন্দ উন্মত্ততাৰ পাছে পাছে দৌৰিবলৈ যোৱাৰ ব্যৱস্থা। এয়াই হ'ল পুৰঞ্জনৰূপী জীৱৰ জীৱাত্মাৰূপী বন্ধনত প্ৰকৃতিৰূপী ভাৰ্যাৰ শুদ্ধ সাত্বিক গুণক ত্যাগ কৰি অসাত্বিক গুণৰ ফালে গতি কৰাৰ যেন ব্যৱস্থা ভাগৱতৰ ৪ৰ্থ স্কন্ধৰ পদে আমাক জানিবলৈ দিছে। হে লীলায় অৱলোকৱাতি দেখিতে সুন্দৰী, হে তিল ফুল নাশা বাক্য বোলে নোহাৰি, হে কিংকৰক কৃপা কৰি দৰসায়ো মুখ, ওই জন্মৰ আমাৰ শোক সম দুখ, সেইটো যো অপৰাধ যিটো কৰিলে প্ৰাপিষ্ঠ, হে তাক মই কৰি বহু দুৰ্ঘোৰ অনিষ্ঠ। শুদ্ধ সাত্বিক মনৰ ভাৰ্যাৰূপী তেওঁ প্ৰকৃতিময়, যি শুদ্ধ সাত্বিক ভাৱৰ আশ্ৰয়ত ঈশ্বৰমুখী হ'ব পৰা যায়। মায়ামিগ খেদিবলৈ যোৱাৰ কাৰণে ই শুদ্ধ সাত্বিক ভাৱৰূপী শ্ৰেষ্ঠ ৰমণীৰ হাস্য বদনৰ পৰা
পুৰঞ্জনৰূপী জীৱাত্মা যেন বঞ্চিত হৈছে। সেইবাবেই তেওঁ মন বিবেক আৰু অনুশোচনাৰ অগ্নিত দগ্ধ হৈছে। তেওঁ মনৰ শুদ্ধ সাত্বিক ভাৰ্যাৰূপী শুদ্ধ তত্ত্বক যেন নিবেদন কৰিছে, জনাইছে যে মইনো কি ইমান ডাঙৰ অপৰাধ কৰিলোঁ, মোৰ এই অপৰাধৰ বাবে মই নিজেই অনুশোচনাত দগ্ধ হৈছোঁ। মই যি দুৰ্ঘোৰ অনিষ্ট নিজে নিজৰ কৰিলোঁ, এই জন্মত মই সমস্তবিলাক সেই পাপৰ পৰা মুক্ত হ'বলৈ যত্ন কৰিম বুলি মনৰ শুদ্ধ সাত্বিক গুণৰূপী ভাৰ্যাৰ ওচৰত তেওঁ বাক্য দান কৰিছে। একেটো বাহ্মণ আৰু মাধৱৰ দাস, হে তাতে সে নাহিকে মোৰ দণ্ডৰ প্ৰকাশ। আমাৰ জীৱাত্মাটো হ'ল ব্ৰহ্মময়, সেইটো কাৰণেই এই জীৱাত্মা হ'ল ব্ৰাহ্মণ্য ৰূপ। এই জীৱাত্মা মনৰ বৃত্তিৰ অধীন, মনত বাস কৰে মাধৱ। মন মনা ভৱ মত ভুক্তা, জগতৰ ঈশ্বৰৰ একাদশ ইন্দ্ৰিয়ৰূপী মনেই হ'ল ঈশ্বৰ তত্ত্বৰ নিবাস স্থান। সেইবাবেই ঈশ্বৰৰ তত্ত্বৰূপী মনকনো কোনে শাস্তি দিব পাৰে। সেইবাবেই মই তোমাৰ ওপৰত কোনো ধৰণৰ দ্বন্দ্বই প্ৰকাশ কৰিব নোৱাৰোঁ বুলি আমাক পদে জানিবলৈ দিছে। এই দুই বাজে তিনি লোকে কাৰ মুখে, অ তোমাৰ বিপ্ৰিয় কৰি থাকিবে কসুখে। এই হেন থান মুখনতো দেখুৱা নখান, অ কপালে তিলক নাহি কৰ্ণত ভূষণ। এ সদায়ে বিবৰ্ণ খনিতে কোনাহি ত্ৰাস, হে পৰম স্নেহ কোধ দেখিলা গে ত্ৰাস। হে গুচিল কুমকুমলোত কৰধাৰা পাই, এ মনোহৰ স্তন পূৰ্বমতে নোখোৱাই। হে বিম্ব ফল সম শুভে অধৰ তোমাৰ, অ তাত কেনে নাহি কয় তাম্বুল সংসাৰ। হে তোমাকনো পুচিমি গ মাৰিবাক গলো, ও তাৰ ফলে বিপৰীত অপৰাধী ভৈলো। হে হুয়ো কপখন দুখ এনিয়া মনত, ও সেৱকে কি দুখ নক ৰয়ই চৰত। ও কামে বৈশ্য হুয়া সিটো স্বামীয়াতি হয়, ও দুখান চৰণ ধৰি কাতৰ কৰয়। হে কোন জন আছে ত্ৰিভুৱন মাজে, হেন মতে স্বামী নভো জীৱকো নকাজে। তোমাক মই নোসোধাকে সংসাৰৰূপী বিষয়ৰ ফালে মই মৃগৰূপী মিছা বস্তুক ধৰিবলৈ গৈ মই বিপৰীত ফালে গতি কৰিলোঁ আৰু মোৰ অপৰাধ হ'ল। হে মোৰ সাত্বিক শুদ্ধ মনৰ পবিত্ৰতাৰূপী মোৰ এই ভাৰ্যা, হে মোৰ আশ্ৰয়ৰূপী মনৰ সাত্বিক গুণ, তুমি মোৰ প্ৰতি প্ৰসন্ন হোৱা।
মই ৰাজসিক আৰু তামসিক গুণৰ বশৱৰ্তী হৈ মই কাম পাশত পৰিহে মই মায়াৰ ফালে ধাবিত হৈছিলোঁ। সেই মোৰ মনৰ শুদ্ধ সাত্বিক ঈশ্বৰ তত্ত্বৰ শুদ্ধ ভাৱক প্ৰকট কৰা সেই মোৰ ভাত্যাৰূপী সাত্বিক শুদ্ধ গুণ বা মনৰ বৃত্তি কোনজনেনো ত্ৰিভুৱনত এই তিনি অহংকাৰৰ পৰা মুক্ত হ'ব পাৰে? ময়ো জীৱাত্মাৰূপী পুৰঞ্জন ঈশ্বৰৰ তিনি অহংকাৰৰ মায়াৰ পাশত পৰি শুদ্ধ সাত্বিক গুণৰূপী মোৰ আচল ভাৰ্যাগৰাকীক মই ত্যাগ কৰি মায়াৰূপী ৰাজসিক আৰু তামসিক বৃত্তিবিলাকৰ ফালে মই ধাবিত হৈছিলোঁ। মই তোমাক আজি বচন দিছোঁ, ভগৱন্তৰ এই পৰম পবিত্ৰ মায়াৰ ৰচনা এই জীৱাত্মাবিলাকৰ তিনি অহংকাৰৰ মাজত লুকাই থকা অশুদ্ধ ভাৱবিলাকৰ পৰা ভগৱন্তৰ কৃপাৰ প্ৰসাদত যেন মই নিজে মুক্ত হ'ব পাৰোঁ। হে নাৰদ বদতি প্ৰাচীন বহিৰ আগত হে শুনা ৰাজা তাতন্তে কথা ভৈল যত হৈ হিমতে পুৰঞ্জন ৰাজা বয় চকৰি হে স্বামী কুৰমালা ৰঙে ৰমিলা সুন্দৰী। হে প্ৰাচীন বহি ৰজা, দেৱঋষি নাৰদে প্ৰাচীন বহিক কৈছে এইদৰে শুদ্ধ সাত্বিক গুণৰূপী মনৰ শুদ্ধ বৃত্তিৰূপী এই ভাৰ্যাগৰাকীয়ে পুৰঞ্জন ৰূপী জীৱাত্মাক নিজৰ স্বামী ৰূপেৰে সদায় বৰণ কৰি জীৱাত্মা আৰু মনৰ বৃত্তি এক ৰূপ হৈ পুৰুষ আৰু প্ৰকৃতিৰ দিব্য বন্ধন হৈ তেওঁলোকে যেন ৰমণ কৰিলে এই সংসাৰ। হে স্নান কৰি দিব্য বস্ত্ৰ সংগে পৰিধান হে বদন প্ৰকাশে পুনৰ চন্দৰ সমান ও নানাবিধ অলংকাৰে শৰীৰ ভূষিত হে মহিষিক দেখি ৰাজা ভৈলায়া নন্দিত। মনৰ বৃত্তিৰূপী শুদ্ধ সাত্বিক গুণৰ ওচৰত ভাৰ্যাৰূপী প্ৰকৃতিৰ পৰম তত্ত্বৰ ওচৰত পুৰঞ্জনৰূপী জীৱই যেন স্বামিত্বক স্বীকাৰ কৰি ল'লে। পুৰঞ্জনৰূপী জীৱাত্মাৰ লগত দেহ তত্ত্বৰূপী মনৰ বৃত্তিৰূপী এই সাত্বিক গুণৰ ভাৰ্যাগৰাকীয়ে নিজকেই জ্ঞান বিদ্যা বুদ্ধি আৰু ঈশ্বৰ তত্ত্বৰ যোগেদি সৌন্দৰ্যময় কৰি নানাবিধ অলংকাৰেৰে নিজৰ শৰীৰক ভূষিত কৰিছে। এই নানাবিধ অলংকাৰ হ'ল এগৰাকী প্ৰকৃতিময় নাৰীৰ লগত থকা দয়া ক্ষমা প্ৰেম ভক্তি কৰোণা ইত্যাদি গুণবিলাক। শুদ্ধ সাত্বিক গুণৰ গৰাকী পুৰুষ আৰু প্ৰকৃতিৰ লগত এই তত্ত্ববিলাক সদায় পীড়িত হয়। এইবিলাকে আমাৰ আত্মিক সৌন্দৰ্যক বৃদ্ধি কৰি আত্মাৰ পৰা দেহৰ পৰা মনৰ বৃত্তিবিলাকক যেন প্ৰকাশিত কৰি সৌন্দৰ্যময় কৰি তোলে। সেইবাবেই এই অলংকাৰ হ'ল দিব্য অলংকাৰ। কোনো পুৰুষ বা নাৰীৰ লগত থকা বিনম্ৰ গুণ, সৰল গুণ, কোমল গুণ, শ্ৰেষ্ঠ জ্ঞান বিদ্যা বুদ্ধিৰ গুণ এইবিলাক যেন তেওঁলোকক সুশোভিত কৰি থকা একোটা আকাশৰ পূৰ্ণিমাৰ চন্দ্ৰৰ দৰে উজ্জ্বল দিব্য তত্ত্বৰূপী সৌন্দৰ্যৰ প্ৰকাশ। সেইবাবেই এই ৰমণীয়ে পৰিধান কৰা দিব্য বস্ত্ৰ মায়াৰ বস্ত্ৰ নহয়, ভকতিৰ ভগৱানমুখী ঈশ্বৰীয় আৱৰণ। আৰু তেওঁ পৰিধান কৰা অলংকাৰবিলাক শুদ্ধ সাত্বিক গুণৰ যেন বাহ্যিক প্ৰকাশ। হে আপুনি আহিলাই আগে লাখবে কৰি হে দেখিয়া আনন্দে ৰাজা
আলিঙি ধৰি এই ৰহস্য স্থানত ভুঞ্জি মনোময় ভোগ এ পাহৰিলা আপোনাৰ যত পূৰ্ব যুগ এ ৰাত্ৰি দিনে তিৰিৰ সংগত ব্যৱহাৰ ও নজানিলা ৰাজায়ো ব্যয় আপোনাৰ মনৰ বৃত্তিৰূপী ভাৰ্যাৰ লগত সংসাৰ আৰু বিষয়ৰূপী বন্ধনৰ মাজত পুৰঞ্জন ৰূপী এই জীৱাত্মাৰূপী নিপতি কেনেদৰেনো আয়ুৰ ৰেখা কমি কমি মৃত্যুমুখলৈ গতি কৰি আছে তাক যেন সম্বিতেই পোৱা নাই। সেইবাবে আমাৰ জীৱাত্মাৰূপী পুৰঞ্জনৰ প্ৰকৃতিৰূপী ভাৰ্যাময় শুদ্ধ সাত্বিক বৃত্তিৰ লগত বন্ধনেৰে সৈতে আমি যদি ঈশ্বৰ তত্ত্বমুখী নহওঁ, আমি যদি ভাগৱতমুখী ভগৱানমুখী ঈশ্বৰমুখী যদি নহওঁ, তেতিয়াহ'লে আমাৰ জীৱনে কেৱল ভোগবিলাস আনন্দ উন্মত্ততাৰ ফালে গতি কৰাই আমাক ঈশ্বৰ তত্ত্বৰ পৰা যেন বিচ্ছিন্ন কৰাব। ভাগৱতৰ ৪ৰ্থ স্কন্ধৰ পুৰঞ্জন সংবাদৰ এই তত্ত্ব কথাই জীৱাত্মাৰূপেৰে আমাৰ হৃদয়ত লুকাই থকা বিদুৰৰূপী জীৱক প্ৰকৃতিৰ তত্ত্বৰূপেৰে দেহৰ লগত থকা গুণবিলাকৰ লগত একাত্মবোধেৰে সৈতে ঈশ্বৰ ভাৱাপন্ন হৈ ঈশ্বৰৰ শুদ্ধ সাত্বিক ভক্তিৰ তত্ত্বক যাতে আমি সদায় স্মৰণ কৰি ৰাখোঁ, এই কথাৰ যেন আমাক ইংগিত দিছে। হে ৰাম হে ৰত্নময় সজাত আনন্দে ফুটি থাকে হে অনুকূল দৈৱ যোগা হয় সখী যাকে হে মহিষীৰ বাহুত সিঠা নদীয়া ৰঙে হে নষ্ট ভৈলা জ্ঞান যত পায়া নাৰী সংগে হে মহাপুৰুষাৰ্থ কৰি তাকে সেমানয় এ হৰি কথা শুনিবা কৰ্ণ নপাতয় এই হিমতে নাৰীৰ সংগত পুৰঞ্জন এ কিয়া ককৰন্তে গৈল নিজ আয়ুগন মনৰ বৃত্তিৰূপ ভোগৰ ফালে, মনৰ বৃত্তিৰূপ বিলাসৰ ফালে, মনৰ বৃত্তিৰূপ কেৱল মনৰ সুখ আৰু আনন্দৰ ফালে। এই কেৱল বাহ্যিক আনন্দমুখী আমাৰ মনৰ উন্মত্ততাই সংসাৰৰূপী আমাক বন্ধনত পেলাই আমাৰ জীৱাত্মাৰূপী পুৰঞ্জনক দুখ আৰু কষ্টৰ যান্ত্ৰণা যেন টান কৰিব খোজে। সেইবাবে মনৰ শুদ্ধ সাত্বিক বৃত্তিবিলাকক আমি ঈশ্বৰমুখী কৰি মনক পবিত্ৰ কৰি ৰাখিবলৈ হ'লে ভগৱন্তৰ পবিত্ৰ গুণ কীৰ্তন আৰু যশ লীলাৰ শ্ৰৱণ কীৰ্তন আমি নিৰন্তৰ অভ্যাস কৰি অনুশীলন কৰিব লাগিব। পুৰঞ্জনৰূপী জীৱাত্মাই প্ৰকৃতিৰূপী ভাৰ্যাৰ বন্ধনত পৰি ঈশ্বৰৰ গুণ কীৰ্তনৰ কথাও বোলে পাহৰি থাকিলে এইটো ভাগৱত শাস্ত্ৰই আমাক দান কৰা ভক্তিৰ ৰহস্য তত্ত্বৰ বিবেকবোধ। আমি যিমান বিষয় বন্ধনত নিমগ্ন নহ'লেও ভগৱন্ত ঈশ্বৰৰ অৰুণ চিন্তন, তেওঁ গুণ কীৰ্তন আৰু যশক আমি যেন কোনোদিন ত্যাগ নকৰোঁ। এই বুদ্ধিকেই, এই তত্ত্বকেই ভাগৱতৰ পুৰঞ্জন সংবাদে আমাক যেন দান কৰিছে। এইখন মাত্ৰ গৈল হেন ৰাজাৰ মনত এই প্ৰথম বয়স মানে ভৈল মাপত পুৰঞ্জনী নাৰীতনী পতি পুৰঞ্জন এই গৰ্ভাধান কৰিলন্ত হৰষিত মন। অৰ্থাৎ পুৰঞ্জনী নাৰী মনৰ বৃত্তিৰূপী নাৰীগৰাকীৰ পৰা বিভিন্ন ভাৱৰ সৃষ্টি হয়, বিভিন্ন ধৰণৰ মনৰ গতিৰ সৃষ্টি হয়। এই মনৰ গতিয়ে 10টা কৰ্ম ইন্দ্ৰিয় আৰু 11 অন্তৰ ইন্দ্ৰিয়ৰ লগত একেলগে বান্ধ খাই পৰে।
সেইবাবেই পুৰঞ্জনীৰূপী প্ৰকৃতিময় ৰহস্যময় মনৰ বৃত্তিৰ পৰা সদায় উৎপত্তি হয় আমাৰ চিন্তনৰূপী পুত্ৰবিলাক, ভাৱৰূপী আমাৰ কন্যাবিলাক। সেইবাবেই পুৰঞ্জনৰূপী জীৱাত্মাৰ লগত প্ৰকৃতিৰূপী ৰহস্যময় মনৰ বৃত্তি বা চিন্তনৰূপী ভাৱবিলাকৰ যদি একাত্মবোধৰ লগত সম্বন্ধিত হৈ সংসাৰ বন্ধন হৈ যায়, তেতিয়াহ'লে তাৰ পৰা বিভিন্ন চিন্তন ভাৱন আৰু মননৰ পুত্ৰৰূপ উৎপত্তি হৈ থাকে। এই কথা আমাক ভাগৱতে জানিবলৈ দিছে। এই উপজিল পুত ১৩ একাদশ শত, অ বলে বীৰ্যখ্যাত হবে পাঞ্চাল দেশত। এই ১০ শত কন্যাই উপজিল তাত পাছে, এই ৰূপ গুণে ত্ৰিভুৱনে কোন সময় আছে। হৰি ৰাম মনৰ বৃত্তিৰূপী ভাৰ্যাময় তত্ত্বৰ পৰা ১০ শত কন্যা অৰ্থাৎ ১১০ গৰাকী কন্যা, শতপদ্ম ঈশ্বৰৰ পবিত্ৰ প্ৰকৃতিৰ তত্ত্বত ১০ ইন্দ্ৰিয়ৰ ৰমন, এয়াই হ'ল ১০ শত কন্যা। ঈশ্বৰৰ পুৰুষ তত্ত্বৰ ১০০টা বৰ্ষ বা ১০০টা সদ্গুণৰ লগত ১১ ইন্দ্ৰিয়ৰ সমন্বয় ঘটি ১০০টা পুত্ৰৰ ৰূপ, ১১১জন পুত্ৰৰ ৰূপ ভাগৱতৰ পৰম পবিত্ৰ পুৰঞ্জন স্বৰূপ উপাখ্যানে আমাক জানিবলৈ দিলে। হে কৃপালু পাপ বান্ধৱ সমস্ত, ভাগৱতৰ ৪ৰ্থ স্কন্ধৰ পুৰঞ্জন সংবাদৰ সপ্তমভাগী পাঠৰ পৰ্যালোচনাৰ আমি ইমানতে আজি সামৰণিৰ সেৱা ধৰিছোঁ। ও হৰি, ও ৰাম, জয় গুৰু শংকৰ, কৃষ্ণ মা।